নাজিৰাৰ বিধায়ক তথা বিৰোধী দলপতি কংগ্ৰেছ বিধায়নী দল দেৱব্ৰত শইকীয়াৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ সন্দৰ্ভত ভুল ধাৰণা দি আমাৰ কংগ্ৰেছ দলৰ নেতাসকলক ডিছক্ৰেডিট কৰিবলৈ চেষ্টা কৰি আহিছে। মুখ্যমন্ত্ৰী 2024 চনৰ পৰাই গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মিডিয়া এটেনশ্যনৰ বাবে কেতবোৰ কথা কৈ আহিছে। 10 ছেপ্টেম্বৰৰ পৰা এতিয়া 10 নৱেম্বৰ আহিবলৈ হ'ল। তেখেতৰ ফ্লপ চিনেমাখনৰ কথা কৈ নিজৰ প্ৰাসংগিকতা বজাই ৰখাৰ বাবে চেষ্টা কৰি আহিছে। যদি তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হাতত এনে কোনো তথ্য আছে ৰাইজৰ আগত দাখিল কৰক। ইয়াৰ উপৰিও জুবিন গাৰ্গৰ হত্যাৰ সন্দৰ্ভত যি অভিযোগনামা দাখিল কৰাৰ কথা কৈছে, তেখেতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো অন্যফালে নিবৰ বাবে চেষ্টা কৰি আছে। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। ৰিপৰ্টটো এৰি দিব, গতিকে এই সময়ত ইছ্যু ডাইভাৰ্ট কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীৰ মন নাই, গতিকে এছ আই টি ৰিপৰ্ট এতিয়াও তেওঁ নিদিয়ে। এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া? কাম কৰিব লগা হ'লে যেতিয়াই কামৰ প্ৰয়োজন হয় তেতিয়াই কৰিব লাগে। যেনেকৈ নৰিয়া পাতিৰে লাচিত বৰফুকনে দৈৱজ্ঞৰ কথা নুশুনি যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল নৰিয়া দেহেৰে। অসমৰ ইতিহাসত সেই উদাহৰণ আছে। সেই গতিকে মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিবলৈ নিজৰ প্ৰশাসন যন্ত্ৰটো ব্যৱহাৰ কৰি থকাটো একেবাৰে অনুচিত। কাৰণ মুখ্যমন্ত্ৰীয়ে আগতেই আমাক কৈছিল 10 ছেপ্টেম্বৰৰ দিনাখন এছ আই টি ৰিপৰ্টটো আমি পাম। 10 ছেপ্টেম্বৰৰ পৰা 10 অক্টোবৰ গ'ল, 10 নৱেম্বৰ যাব, 10 ডিচেম্বৰ হ'ব। তাৰপিছতো তেওঁ সেই একেখন ৰেকৰ্ড বজাই আমাৰ দলৰ সভাপতিজনক পাকিস্তানৰ এজেণ্ট বুলি মানুহৰ মনত এটা ভুল ধাৰণা দিবলৈ যিটো চেষ্টা কৰি আছে, এইটো এটা অপচেষ্টা। আৰু মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰো যথেষ্ট সহজভাৱে লৈছে কথাখিনি। মই আশা কৰোঁ তেখেতক যিহেতু মুখ্যমন্ত্ৰীয়ে এটা ডিফেমেশ্যন কেছ দিবলৈ কৈছে, গৌৰৱ গগৈ ডাঙৰীয়াই সেই ডিফেমেশ্যন কেছটো দিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কৈছিলে, হিমন্ত বিশ্বই 1000 মিছা কথা ক'ব পাৰে, মুখ্যমন্ত্ৰীয়ে নকয়। তেওঁ যে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা বহি থকাৰ পিছত মুখ্যমন্ত্ৰীৰ চকীখনৰ পৰা তেওঁ 1000বাৰ মিছা কথা কয়, সেই কথাটো প্ৰমাণ কৰিব আমাৰ সভাপতি ডাঙৰীয়াই। আৰু যিখিনি মানে তেওঁ ৰাজনীতি যে কৰি আছে, সেইটোতো আপোনাৰো সেইদিনাখনৰ প্ৰশ্নোত্তৰতে ওলাইছে। তেখেতে কৈছে মইতো ৰাজনীতি জনা মানুহ, মই কেতিয়া কি দিব লাগে মই দিম। সেই গতিকে তেওঁ জুবিন গাৰ্গৰ হত্যাকাণ্ড বুলি দুবাৰ ক'লে। তাৰপিছত তেখেতে ক'লে যে খুব মানে ভয়ানক তথ্য ওলাব, হজম কৰিব নোৱাৰিব। যোৱাকালিও তেনেকুৱা কথা কৈছে যে মানে শান্তি নাপামে তেওঁৰ কথাখিনি জানিলে। এইবিলাক তেওঁ কিয় কৈ আমাৰ মানুহবিলাকৰ মনবিলাক বেয়া কৰি আছে। আৰু তেওঁ মানে কোন লাইনত লৈ যাব বিচাৰিছে, এইবিলাক কিন্তু আমাৰ বাবে চিন্তাৰ কাৰণ। আমি নিশ্চয় জাষ্টিছ ফৰ জুবিন বিচাৰিম। যেনেকৈ তেখেতৰ 10,000 টকীয়া চেক ল'বলৈ অহা অসমৰ সৰ্বসাধাৰণ অসমীয়া মহিলাসকলে যেনেকৈ কৈছে, অসমৰ সকলোৱে জুবিন গাৰ্গৰ হত্যাৰ কোনে কৰিলে, কিয় কৰিলে, হত্যাটো হ'ল নিশ্চিতভাৱে, কিন্তু এই গোটেইবিলাক জনা দৰকাৰ। আৰু এছ আই টিয়ে ভালকৈ কাম কৰক, নহ'লে এছ আই টিৰো এটা বদনাম হ'ব।